আমি মানে পঢ়া দি আছোঁ গৰু আৰু মানুহ আৰু ঘৰখনৰ কাৰণে। বিশেষ আমাৰ গোহালিত গৰু থাকে, ৰাতি টোপনি নাহে। গোহালিত গৰু থাকি যদি টোপনি যদি যায়, তেনেকুৱা সময়তে গৰু মানে গাড়ীত উঠাই লৈ গুচি যাব। আমাক চোকা অস্ত্ৰ দেখুৱাই বা ৰিভলভাৰ দেখুৱাই পেলাই চুৰ কৰি লৈ গুচি যাব। আৰু আমি আৰু কি কৰিম আৰু। আমি ইয়াৰ পৰা 100 মিটাৰ দূৰ আছে। তাৰ পাছত আপোনালোক এনেকৈ থাকিবলগীয়া হৈছে? এনেকৈ থাকিব ওচৰত থানা থাকি আমি এয়া ব্যৱস্থা কৰিব লাগে। আমি ৰাতি শুব নোৱাৰোঁ, আমাৰ গাঁৱৰ মানুহ শুব নোৱাৰে। অকল আমাৰ নাই, সিখন গাঁও, আমাৰ আগত এখন গাঁও আছে, এইখন গাঁও আছে। ইপিনে গ'লে সিপিনে ধৰিব, সিপিনে গ'লে সিপিনে ধৰিব। সেই মতেদি আমি উপায় নাপায় এতিয়া বাঁহ বান্ধি দিছোঁ আৰু গৰু আৰু মানুহৰ সুৰক্ষাৰ কাৰণে। ৰাইজ সজাগ নহ'লে আমাৰ গৰু গাই একো নাথাকিব। ঘৰো আনকি এতিয়া ঘৰো মানে তেখেতসকলে এতিয়া আজিকালি দেখিছোঁ সৰু মানে গেছ চিলিণ্ডাৰ আনি পেলাই ৰদ কাটি পেলাই মানে ভিতৰত সোমাব পাৰে। আৰু মানে আজিকালি মেচিন কি বস্তু এটা ওলাইছে, সেইটো চকুত মাৰি দিলে মানুহক ক'বই নোৱাৰা হ'ব আৰু ভিতৰত লুটপাট কৰি লৈ গুচি যাব। আমি মানে পঢ়া দি আছোঁ গৰু আৰু মানুহ আৰু ঘৰখনৰ কাৰণে। বিশেষ আমাৰ গোহালিত গৰু থাকে, ৰাতি টোপনি নাহে। গোহালিত গৰু থাকি যদি টোপনি যদি যায়, তেনেকুৱা সময়তে গৰু মানে গাড়ীত উঠাই লৈ গুচি যাব। আমাক চোকা অস্ত্ৰ দেখুৱাই বা ৰিভলভাৰ দেখুৱাই পেলাই চুৰ কৰি লৈ গুচি যাব। আৰু আমি আৰু কি কৰিম আৰু। আমি ইয়াৰ পৰা 100 মিটাৰ দূৰ আছে। তাৰ পাছত আপোনালোক এনেকৈ থাকিবলগীয়া হৈছে? এনেকৈ থাকিব ওচৰত থানা থাকি আমি এয়া ব্যৱস্থা কৰিব লাগে। আমি ৰাতি শুব নোৱাৰোঁ, আমাৰ গাঁৱৰ মানুহ শুব নোৱাৰে। অকল আমাৰ নাই, সিখন গাঁও, আমাৰ আগত এখন গাঁও আছে, এইখন গাঁও আছে। ইপিনে গ'লে সিপিনে ধৰিব, সিপিনে গ'লে সিপিনে ধৰিব। সেই মতেদি আমি উপায় নাপায় এতিয়া বাঁহ বান্ধি দিছোঁ আৰু গৰু আৰু মানুহৰ সুৰক্ষাৰ কাৰণে। ৰাইজ সজাগ নহ'লে আমাৰ গৰু গাই একো নাথাকিব। ঘৰো আনকি এতিয়া ঘৰো মানে তেখেতসকলে এতিয়া আজিকালি দেখিছোঁ সৰু মানে গেছ চিলিণ্ডাৰ আনি পেলাই ৰদ কাটি পেলাই মানে ভিতৰত সোমাব পাৰে। আৰু মানে আজিকালি মেচিন কি বস্তু এটা ওলাইছে, সেইটো চকুত মাৰি দিলে মানুহক ক'বই নোৱাৰা হ'ব আৰু ভিতৰত লুটপাট কৰি লৈ গুচি যাব। আমি মানে পঢ়া দি আছোঁ গৰু আৰু মানুহ আৰু ঘৰখনৰ কাৰণে। বিশেষ আমাৰ গোহালিত গৰু থাকে, ৰাতি টোপনি নাহে। গোহালিত গৰু থাকি যদি টোপনি যদি যায়, তেনেকুৱা সময়তে গৰু মানে গাড়ীত উঠাই লৈ গুচি যাব। আমাক চোকা অস্ত্ৰ দেখুৱাই বা ৰিভলভাৰ দেখুৱাই পেলাই চুৰ কৰি লৈ গুচি যাব। আৰু আমি আৰু কি কৰিম আৰু। আমি ইয়াৰ পৰা 100 মিটাৰ দূৰ আছে। তাৰ পাছত আপোনালোক এনেকৈ থাকিবলগীয়া হৈছে? এনেকৈ থাকিব ওচৰত থানা থাকি আমি এয়া ব্যৱস্থা কৰিব লাগে। আমি ৰাতি শুব নোৱাৰোঁ, আমাৰ গাঁৱৰ মানুহ শুব নোৱাৰে। অকল আমাৰ নাই, সিখন গাঁও, আমাৰ আগত এখন গাঁও আছে, এইখন গাঁও আছে। ইপিনে গ'লে সিপিনে ধৰিব, সিপিনে গ'লে সিপিনে ধৰিব। সেই মতেদি আমি উপায় নাপায় এতিয়া বাঁহ বান্ধি দিছোঁ আৰু গৰু আৰু মানুহৰ সুৰক্ষাৰ কাৰণে। ৰাইজ সজাগ নহ'লে আমাৰ গৰু গাই একো নাথাকিব। ঘৰো আনকি এতিয়া ঘৰো মানে তেখেতসকলে এতিয়া আজিকালি দেখিছোঁ সৰু মানে গেছ চিলিণ্ডাৰ আনি পেলাই ৰদ কাটি পেলাই মানে ভিতৰত সোমাব পাৰে। আৰু মানে আজিকালি মেচিন কি বস্তু এটা ওলাইছে, সেইটো চকুত মাৰি দিলে মানুহক ক'বই নোৱাৰা হ'ব আৰু ভিতৰত লুটপাট কৰি লৈ গুচি যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।